ঈশ্বৰৰ সতি সন্তান স্বৰূপে ঈশ্বৰে আমাক এই জগতত কিছু উদ্দেশ্য লৈ থৈছে আৰু এক পোহৰৰ সতি সন্তান স্বৰূপে ঈশ্বৰে আমাক বিচাৰে যে আমি তেওঁৰ পোহৰ বিলাওঁ, তেওঁৰ পথত চলো। কিন্তু শয়তানো কম নহয়। মানুহবিলাকক, ঈশ্বৰৰ সতি সন্তান বিলাকক তেওঁৰ ফলীয়া কৰিবলৈ তেওঁ বহুত প্ৰচেষ্টা চলাই আছে আৰু সেই মৰ্মে তেওঁ কাৰ্য কৰোঁতে আমাৰ ভিতৰত, ঈশ্বৰৰ সতি সন্তানৰ ভিতৰত বহুতো বেয়া অভ্যাস ভৰাই দিয়ে আৰু কি ধৰণে তেওঁ লোকবিলাকক তেওঁৰ ফলীয়া কৰিব তাৰ প্ৰচেষ্টা চলাই আছে। আৰু তেনেকৈ তেওঁৰ এই প্ৰচেষ্টাত বহুতো কাৰ্যকৰীও হৈছে, বহুতো লোকক তেওঁৰ ফলীয়াও কৰিছে। এতিয়া এনেকুৱা কিছুমান অভ্যাস আমাৰ ভিতৰত ভৰাই দিয়ে যি নেকি আমি নাজানো যে এয়া শয়তানৰ কাৰ্য হয়। আৰু এনেকুৱা অভ্যাসবোৰ শয়তানিক অভ্যাস বুলি ক'ব লাগিব, যিয়ে নেকি আমাৰ ভিতৰত ভৰাই শয়তানে তেওঁৰ কাৰ্য কৰি আছে। তো প্ৰিয়সকল, আজি আমি 5টা এনেকুৱা শয়তানিক অভ্যাসৰ বিষয়ে কথা পাতিম, যিয়ে নেকি আমি অজানিতে কৰি আছোঁ, হয়তো নাজানো আমি ইয়াৰ শয়তানিক অভ্যাস। তাৰ বিষয়ে আজি আমি ভিডিঅ' শিকিম। মই ব্ৰুন আৰু আপোনালোক সকলোকে আমাৰ চেনেলত স্বাগতম কৰিছোঁ। আপোনালোকে যদি আমাৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব পাৰে আৰু ফেচবুকত থাকিলে ফ'ল' কৰিব। প্ৰথম যি শয়তানিক অভ্যাস সেইটো হৈছে লোকবিলাকক তললৈ টনা, লোকবিলাকক পেলোৱা। এই কাৰ্যত শয়তান বহুত পাৰ্গত আৰু এই কাৰ্যৰ দ্বাৰাই লোকবিলাকক তেওঁ নিৰুৎসাহ কৰে, আশা নাইকিয়া কৰি দিয়ে আৰু তেওঁবিলাকক শয়তানৰ ফলীয়া কৰি লয়। প্ৰিয়সকল, আপোনালোকে ঠিকেই শুনিছে যে মানুহবিলাকক বিভিন্ন মাধ্যমেৰে, কিছুমান কথাৰ দ্বাৰা তেওঁবিলাকক নিৰুৎসাহ কৰা হয়, তলত পেলাই দিয়া হয় কিছুমান কথাৰ দ্বাৰা, কিছুমান কাৰ্যৰ দ্বাৰা। আৰু শয়তানে লোকবিলাকক ব্যৱহাৰ কৰি আছে তেনেকুৱা ধৰণৰ কথা ক'বৰ কাৰণে। পুলিং ডাউন বুলি কওঁ আমি। কিছুমান লোকক শয়তানে মানুহ ব্যৱহাৰ কৰি কিনে কথাৰ জৰিয়তে নিৰুৎসাহ কৰিব, তেওঁবিলাকক আশা নাইকিয়া কৰি দিয়ে আৰু কোনোবাই যদি কিবা কৰি আছে তেওঁবিলাকক কথাৰ দ্বাৰা একেবাৰে ডাউন দেখাই দিয়া, সেই সকলো কাৰ্য শয়তানৰ হয়। আৰু আমি অজানিতে এই অভ্যাস লৈ আমি শয়তানৰ কাৰ্য কৰি আছোঁ। মানুহবিলাকক সন্মান নিদি তেওঁলোকক তললৈ পেলাই দিওঁ আমাৰ কথাৰ দ্বাৰা, আমাৰ কাৰ্যৰ দ্বাৰা, আৰু তেওঁবিলাকক সমানে ব্যৱহাৰ নকৰোঁ আৰু তেওঁবিলাকক যোগ্যৰ পাত্ৰ আমি নাভাবোঁ। এতিয়া পৌলে কৈছে যে আমি ঈশ্বৰৰ দ্বাৰা মনোনীত হৈছোঁ আৰু আমি যোগ্যৰ পাত্ৰ, আৰু সেই মৰ্মে আমি যোগ্য আচৰণ কৰাও প্ৰয়োজন। আমি নিজকৈ যোগ্য দেখুওৱা প্ৰয়োজন, কাৰণ এই জগতৰ লোকে নাজানে আৰু তেওঁবিলাকৰ চকু শয়তানে বন্ধ কৰি থৈছে। এই জগতৰ লোকে হয়তো নাজানে কাৰণ তেওঁবিলাকৰ চকু শয়তানে বন্ধ কৰি থৈছে, তেওঁবিলাকৰ কথাৰ দ্বাৰা, কাৰ্যৰ দ্বাৰা লোকবিলাকক পেলাব। কিন্তু এক পোহৰৰ সন্তান স্বৰূপে আমি কি কৰা প্ৰয়োজন? আমি লোকক এনকাৰেজিং ৱৰ্ডছ কোৱা প্ৰয়োজন, কাৰণ বাইবেলে আমাক শিকায় যে তোমালোকৰ কথা বতৰা অনুগ্ৰহযোগ্য হওক, তাৰমানে ভাল কথা বতৰা যি নেকি লোকক এনকাৰেজ কৰিব পাৰে। তেনেকুৱা কথা বতৰাৰ দ্বাৰা লোকসকলক এনকাৰেজ কৰা প্ৰয়োজন। আমি যদি কাৰোবাৰ কিবা ভুল হৈছে, কাৰোবাৰ কিবা অজানিতে ভুল হ'ল, তেওঁবিলাকক পাৰ্চনেলি কাৰেকশ্যন কৰাও কথা লিখা আছে, কিন্তু আমি তেওঁবিলাকক হঠাতে পুলিং ডাউন, তেওঁবিলাকক তল দেখাই দিওঁ কিবা নোৱাৰাত। তেওঁবিলাকৰ কালাৰ, তেওঁবিলাকৰ ড্ৰেছ আপ, তেওঁবিলাকৰ ব্যৱহাৰ পাতি, সেইবিলাকক লৈ তেওঁবিলাকক তল দেখাম। কোনোবাই ধনী আছে, কোনোবাই দুখীয়া আছে, সেইবিলাকক দেখুৱাই কিনে তেওঁবিলাকক যে তল দেখুৱাম, এইটো কৰিব নালাগে, কাৰণ এয়া শয়তানৰ কাৰ্য হয়। আৰু শয়তানে তেনেকুৱাবোৰ তলৰ ডাউন দেখাই কিনে লোকবিলাকক তেওঁৰ ফলীয়া কৰি লয়। যেতিয়াই লোকবিলাকে তেনেকুৱা ডাউন দেখুওৱা হয়, তেওঁবিলাকে নিৰুৎসাহ হয় আৰু নিৰুৎসাহ হোৱা হেতুকে তেওঁবিলাকে বিভিন্ন বেলেগ পথ বাছি লয়। সেইকাৰণে আমি সদায় ধ্যান কৰিব লাগে যে আমাৰ কথা বতৰাৰ দ্বাৰা, আমাৰ ব্যৱহাৰ পাতিৰ দ্বাৰা এক পোহৰৰ সন্তান স্বৰূপে আমি কণ্ডাক্ট কৰা প্ৰয়োজন। কাৰোবাক কাৰেকশ্যন কৰাটো বেলেগ কথা হয় আৰু কাৰোবাক জানি বুজি তল দেখুৱাটো এইটো বহুত বেলেগ কথা হয়। এয়া এক শয়তানিক অভ্যাস। দ্বিতীয় যি শয়তানিক অভ্যাস সেইটো হৈছে ঠগা, প্ৰবঞ্চনা কৰা। এতিয়া কিছুমান বস্তু পাবৰ কাৰণে বা নিজৰ কিছুমান স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে লোকসকলে ঠগে। এই ঠগাটো শয়তানৰ কাৰ্য হয় আৰু শয়তানে আমি বাইবেলত পঢ়িবলৈ পাওঁ যোহন 8 অধ্যায় 46 পদত যে শয়তান আদিৰে পৰা
মিছলীয়া হয়, আদিৰে পৰা মিছলীয়া হয়, নৰবধি হয়। তেওঁৰ কাৰ্যই হৈছে ঠগা। আমি বুক অফ জেনেচিছৰ পৰা আদি পুস্তকৰ পৰা পঢ়িবলৈ পাওঁ কেনেকৈ শয়তানে ইভক ঠগিছিলে আৰু সেই ফল খাবৰ কাৰণে বাধ্য কৰাই দিছিলে। আদিৰ পৰা ঠগি আহিছে আৰু আজিও শয়তানে ঠগি আছে লোকবিলাকক প্ৰবঞ্চনাৰ দ্বাৰা, মিছা অভিলাষ দেখুৱাই কিনে, মিছা লোভ দেখুৱাই কিনে। আৰু এই ঠগা কাৰ্যটো শয়তানে আজি মানুহৰ ভিতৰত ভৰাই দিছে। এই অভ্যাসটো শয়তানিক অভ্যাস হয়। যদি লোকবিলাকে নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে কিছুমান ঠগা, হোৱাইট লাইছ বুলি কওঁ আমি, বগা ঠগা, কিছুমান আছে ব্লেক লাইছ, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ঠগা বুলি কওঁ। ঠগাই হয়, সৰু হওক ডাঙৰ হওক। যেতিয়া আমি ঠগিছোঁ আমি মিছলীয়া হয়। আৰু এই বাক্যত আমি পঢ়োঁ যোহন 8:46 পদত, তোমাৰ পিতৃ শয়তান কৈছে। তাৰমানে যিবিলাকে ঠগে তেওঁলোকৰ পিতৃ শয়তান। ঠগাটো শয়তানৰ কাৰ্য আৰু এই অভ্যাসটো মানুহৰ ভিতৰত ভৰাই দিছে আৰু শয়তানে কাৰ্য কৰি আছে আজি। মানুহবিলাকক এটা ঠগাৰ পৰা তেওঁলোকে মিছলীয়া হৈ অনেক মিছা কথা ক'বলৈ শিকি যায়। সেইকাৰণে এই অভ্যাস আমি পোহৰৰ সন্তান স্বৰূপে এৰিব লাগে। সত্য আৰু পোহৰৰ সন্তান সত্যত চলিব লাগে। কাৰণ আমি যদি ঠগো আমি শয়তানৰ ফলীয়া হৈ যাওঁ। তৃতীয় যি অভ্যাস, শয়তানিক অভ্যাস, সেইটো হৈছে গৰ্ব কৰা, অহংকাৰী। এতিয়া এই গৰ্ব কৰা অহংকাৰীটো এনেকৈ হৈ যায় যে আমি নিজেই গম নাপাওঁ, আনে কিন্তু দেখি পায়। আমাৰ ছাকচেছৰ ওপৰত, আমাৰ স্পীচৰ ওপৰত, আমাৰ টেলেণ্টৰ ওপৰত আমি কেতিয়াবা গৰ্ব কৰি দিওঁ। আৰু এই গৰ্ব কৰাটো শয়তানৰ মেইন কাৰ্য হয়। আৰু এই গৰ্ব অহংকাৰীৰ কাৰণেই স্বৰ্গত যুদ্ধ হৈছিলে। যেতিয়া লুচিফাৰে তেওঁ নিজৰ মনতেই গৰ্ব কৰি কিনে ঈশ্বৰৰ জেগা ল'ব বিচাৰিছিলে, সেই সময়ত স্বৰ্গত যুদ্ধ হৈছিলে আৰু শয়তানক তললৈ পেলোৱা হৈছিল, লুচিফাৰক। এই গৰ্ব অহংকাৰী আছিলে কোজ। এই প্ৰভাৱ 16:18 পঢ়িবলৈ পাওঁ যে প্ৰাইড কামছ বিফৰ ডিষ্ট্ৰাকশ্যন, গৰ্ব পতনৰ আগত হয়। প্ৰিয়সকল, এই গৰ্বৰ কাৰণেই ৰজা নবুখাদনেছৰে ঘাঁহ খাবলগীয়া হৈছিলে। তেওঁ নিজকেই গৰ্ব কৰিছিলে, ইমান ডাঙৰ ৰাজ্য, ইমান ডাঙৰ অট্টালিকা মই বনোৱা নাইনে বুলি নিজতেই গৰ্ব কৰিছিলে। আৰু তেওঁ ঘাঁহ খাবলগীয়া হৈছিলে এক জন্তুৰ নিচিনাকৈ। যদি মানুহৰ ভিতৰত আজি এই গৰ্ব সোমাইছে তেনেহ'লে নিশ্চয় তেওঁলোকৰ পতন এদিন হ'ব। আৰু ঈশ্বৰে গৰ্বী চকুক কেতিয়াও ভাল নাপায়। আৰু আমি হিতোপদেশত ইয়াক পঢ়িবলৈ পাওঁ। প্ৰিয়সকল, গৰ্ব এনেকুৱা এটা বস্তু যি নেকি মানুহক ভিতৰি খায় আৰু ওপৰত আমি অন্ধকাৰ হিচাপে একো দেখি নাপাওঁ আমি কি কৰি আছোঁ। আমাৰ এটিটিউড চেঞ্জ হৈ যায়, আমাৰ বিহেভিয়াৰ চেঞ্জ হৈ যায়, সকলো বস্তু। তো এই যি শয়তানিক অভ্যাস সদায় এক্সামাইন কৰিব লাগিব আমাক। আমি যদি ছাকচেছ পাইছোঁ, আমাৰ যদি কিবা টেলেণ্ট আছে, আমি তাৰ ওপৰত গৰ্ব কৰি আছোঁ নেকি, তাৰ কুৱেশ্যন মাৰ্ক সদায় আমাক লৈ ফুৰিব লাগিব। কাৰণ এই গৰ্বটো এনেকুৱা এটা বস্তু যে আমি যদি কিবা এটা হৈছে আমি জানি বুজি কেনে লোকবিলাকক ক'ব বিচাৰোঁ, জানি বুজি কেনে লোকবিলাকক দেখুৱাব বিচাৰোঁ। আমি নাজানো যে আমি এইটো এক গৰ্ব হিচাপে কৈ আছোঁ, নিজকে অহংকাৰ হিচাপে কৈ আছোঁ। তো প্ৰিয়সকল, বহুত সাৱধান হোৱা প্ৰয়োজন এই গৰ্বী আৰু অহংকাৰীৰ পৰা। এইটো এটা শয়তানিক অভ্যাস। চতুৰ্থ যি শয়তানিক অভ্যাস মই ক'বলৈ বিচাৰিছোঁ সেইটো হৈছে কাজিয়াৰ কাৰণে উদুগোৱা এক অভ্যাস। এতিয়া কাজিয়াৰ কাৰণে কিছুমান লোকসকল উদুগুৱায়। কিহৰ দ্বাৰা? তেওঁলোকে পৰচৰ্চা কৰিব, মিছা কথা ক'ব, ইজনে সিজনৰ ইয়াৰ কথা তাত লগাব। সেই অভ্যাস শয়তানৰ হয়। আৰু আমি প্ৰভাৱ হিতোপদেশ 6:19 পদত পঢ়িবলৈ পাওঁ। একচুৱেলি 16 পদৰ পৰা যদি আমি পঢ়োঁ তাত ঈশ্বৰে ঘিণ কৰা 6টা বস্তুৰ বিষয়ে লিখা আছে। আৰু 19 পদত আমি পঢ়িবলৈ পাওঁ ভাইবিলাকৰ মাজত কণ্ডল সিঁচোতা লোকসকলৰ ঈশ্বৰে ঘিণ কৰে কৈছে। তাৰমানে যিবিলাকে পৰচৰ্চাৰ দ্বাৰা, মিছা সাক্ষীৰ দ্বাৰা ইফালে সিফালে কাজিয়া লগোৱায়, সেই লোকসকলক ঈশ্বৰে ঘিণ কৰে। এতিয়া আমাৰ মাজত এনেকুৱা বহুত লোকসকলৰ হয়তো ঈশ্বৰক জনা লোকসকলৰ এনেকুৱা এটা অভ্যাস আছে, ইয়াৰ কথা তাত লগোৱা, তাৰ কথা তাত লগোৱা, যাতে লোকবিলাকে কাজিয়া লাগক আৰু এনজয় আমি কৰিম। তেনেকুৱা ধৰণৰ এটা কথা তেওঁলোকে ভাল পায় কিছুমানে। তেওঁলোকে নাজানে হয়তো যে এইয়া শয়তানৰ কাৰ্য। আদিৰে পৰা শয়তান তাক কৰি আছে, ইজনৰ পৰা সিজনে কাজিয়া লগোৱাই আৰু লোকবিলাকক শয়তানৰ ফলীয়া কৰি লয়। তো তেনেকুৱা যদি অভ্যাস আমাৰ মাজত সোমাইছে তেনেহ'লে জানি লওক যে এয়া শয়তানিক অভ্যাস। আৰু এই অভ্যাস
আমি এক্সামাইন কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি এই অভ্যাস আমাৰ পৰা আঁতৰাবৰ কাৰণে চেষ্টা কৰিব লাগে। আন এটা বহুত প্ৰমিনেণ্ট বেয়া অভ্যাস শৈতানিক অভ্যাস আমাৰ মাজত আছে, শেষত মই ক'বলৈ বিচাৰিছোঁ সেইটো হৈছে ঈশ্বৰক পৰীক্ষা কৰা অভ্যাস। এইয়া কোনো বেলেগ মানুহবিলাকে নকৰে, আমি। এতিয়া বহুত সময়ত এনেকুৱা হয় যেতিয়া নেকি লোকবিলাকৰ বেমাৰ হয়, কিছুমান লোকবিলাকৰ কিবা দুৰ্বলতা থাকে, কিছুমান লোকবিলাকৰ কিবা সমস্যা থাকে, সেই সকলোত আমি ঈশ্বৰক পৰীক্ষা কৰিবলৈ চেষ্টা কৰোঁ। এতিয়া মথি 4 অধ্যায়তো আমি পঢ়িবলৈ পাওঁ নিজৰ ঈশ্বৰক শৈতানে যেতিয়া যীশুখ্ৰীষ্টক পৰীক্ষা কৰি আছিলে, যীশুখ্ৰীষ্টই কৈছে লাষ্ট যোনটো পৰীক্ষা আছিলে পেলাই দিয়া বুলি কৈছে ওখ পৰ্বতৰ পৰা। তাত ঈশ্বৰে যীশুখ্ৰীষ্টই কৈছে যে তুমি নিজ ঈশ্বৰক পৰীক্ষা নকৰিবা। এনেকুৱা বহুত সময়ত হয় যে আমি ঈশ্বৰক পৰীক্ষা কৰোঁ, ঈশ্বৰ তুমি যদি এইটো আমাক দেখা দিয়া তেতিয়াহে মই গম পাম যে তুমি ঈশ্বৰ হয়, তুমি যদি সুস্থ কৰি দিয়া তেতিয়াহে মই গম পাম যে তুমি ঈশ্বৰ হয়। ঈশ্বৰটো ঈশ্বৰ হয়, যদি তেওঁৰ ইচ্ছা হয় সুস্থ কৰিব, যদি নহয় তেওঁৰ পৰিকল্পনা নাই হয়তো কৰিব নোৱাৰে। সেই বুলি কৈ আমি ঈশ্বৰক পৰীক্ষা কৰিমনে? ঈশ্বৰক পৰীক্ষা কৰাটো এটা বহুত ডাঙৰ পাপ হয় আৰু ঈশ্বৰে তাক নিবিচাৰে। যীশুখ্ৰীষ্টৰ ক্লিয়াৰ ষ্টেটমেণ্ট আছে, তুমি নিজ ঈশ্বৰক পৰীক্ষা নকৰিবা বুলি মথি 4 অধ্যায়ত আমি পঢ়িবলৈ পাওঁ। কিন্তু আজি বহুত সময়ত আমি এই অভ্যাস দেখা পাওঁ খ্ৰীষ্ট বিশ্বাসী লোকবিলাকৰ মাজত, যে লোকবিলাকে ঈশ্বৰক এইটো ঈশ্বৰে দেখুৱাবনে নাই, ঈশ্বৰে কৰিব না নাই, কৰিলেহে কৰিম, এইটো নকৰিলে ঈশ্বৰে যদি মোক এইটো কৰি নিদিয়ে আমি নকৰোঁ। তেনেকুৱা ধৰণৰ পৰীক্ষা আজি আমি খ্ৰীষ্টীয় বিশ্বাসী লোকবিলাকৰ মাজত দেখিবলৈ পাওঁ। তো ঈশ্বৰক পৰীক্ষা কৰিবলৈ এৰক। ঈশ্বৰ ঈশ্বৰে হয়, তেওঁ সৰ্বশক্তিমান হয়, তেওঁ ইচ্ছা কৰিলে হ'ব, ইচ্ছা নকৰিলে নহ'ব। মই বিশ্বাস কৰিছোঁ এই বাৰ্তাৰ দ্বাৰা আপোনালোকে আশীৰ্বাদ প্ৰাপ্ত হৈছে। এই যি বেয়া অভ্যাস শৈতানিক অভ্যাসবিলাকৰ বিষয়ে ক'লোঁ, আমি বহুত সময় আনএৱেৰ হওঁ, কিন্তু ঈশ্বৰে বিচাৰে যে আমাৰ পৰা এই শৈতানিক অভ্যাসবোৰ দূৰ হওক। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। প্ৰেইজ দ্য লৰ্ড।